পাগলাদিয়াৰ পাৰত উন্নয়নৰ প্ৰভা নলবাৰী সমষ্টিত বিকাশৰ নতুন আভা উন্নয়নৰ বাৰ্তালৈ নলবাৰী জিলা দিৱসত আজি অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীগৰাকীক ব্যতিক্ৰমীভাৱে আদৰণি জনাবলৈ আহিল শতাধিক ৰাইজ অবৈধ দখলকাৰীক উচ্ছেদ চলোৱাৰ সমৰ্থনত এক্সেভেটৰ লৈ মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাবলৈ আহিল ৰাইজ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া মুখ্যমন্ত্ৰীৰ সভালৈ উত্তৰ নলবাৰীৰ পৰা গণেশ মন্দিৰ হৈ এক্সেভেটৰেৰে এনেদৰে আহিল ৰাইজ নলবাৰী সমষ্টিৰ বিকাশৰ বাবে এদিনীয়া কাৰ্যসূচীৰ অধীনত 576 কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱা মন্ত্ৰীগৰাকীয়ে 77 কোটি টকাৰ ব্যয়েৰে ঘগ্ৰাপাৰ ৰেল উৰণ সেতুৰ শিলান্যাস কৰে ইয়াৰ পাছতে 69 কোটি টকাৰ ব্যয়েৰে নিৰ্মিত ৰেল উৰণ সেতুৰ শুভ উদ্বোধন কৰে হিমন্ত বিশ্ব শৰ্মাই উৰণ সেতু মুকলি কৰাৰ পূৰ্বে বিহু নৃত্যৰে মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাই ৰাইজে নলবাৰী জিলাৰ প্ৰতিষ্ঠাৰ আজি এই গৌৰৱময় দিনটোত মই নলবাৰীবাসী ৰাইজলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ নলবাৰী সমষ্টিৰ বিকাশৰ বিভিন্ন কাৰ্যসূচীৰ মাজত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে নিজে আনন্দিত হৈছোঁ নলবাৰী চহৰৰ বাবে কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰিত 7 কোটি 85 লাখ টকাৰ ষ্ট্ৰীট লাইট প্ৰকল্পৰো শিলান্যাস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে গৰ্ডন খেলপথাৰত 23 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া উচ্চমান সম্পন্ন অত্যাধুনিক ক্ৰীড়া প্ৰকল্পৰ শিলান্যাস নলবাৰী জিলা সন্মিলন কেন্দ্ৰকে ধৰি 19টা প্ৰকল্পৰ শিলান্যাস আৰু 8টা প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 176 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনি কাম ৰাজ্য চৰকাৰে শুভাৰম্ভ কৰিছে ইয়াৰ লগে লগে নলবাৰীৰ নিৰ্মীয়মান কুমাৰ ভাস্কৰ বৰ্মা উৰণীয়া সেতু উদ্বোধন হৈছে ঘগ্ৰাপাৰৰ পৰা নলবাৰী মেডিকেল কলেজ যোৱাৰ বাবেও নতুন এখন উৰণীয়া সেতুৰ প্ৰস্তাৱ কৰা হৈছে নলবাৰী চহৰৰ বাবে 24 ঘণ্টা পানী যোগান আঁচনিও প্ৰস্তাৱ কৰা হৈছে গৰ্ডন স্কুলৰ খেলপথাৰ নলবাৰীত নতুন চাৰ্কিট হাউচ নতুন কনভেনশ্যন চেণ্টাৰ আৰু আটক ধুনীয়া স্মাৰ্ট ষ্ট্ৰীট লাইট এক প্ৰকাৰ ক'ব গ'লে নলবাৰীৰ এই আঁচনিবিলাক সম্পূৰ্ণ হ'লে নলবাৰী অসমৰ অগ্ৰণী নগৰসমূহৰ ভিতৰত এখন হৈ পৰিব নলবাৰী জিলাৰ এই অনন্য কামসমূহ বিশেষকৈ নলবাৰী সমষ্টিত আগবঢ়াই নিয়াৰ বাবে মন্ত্ৰী আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আজি দিনজোৰা কাৰ্যসূচীৰে নলবাৰীবাসীক উন্নয়নৰ বাৰ্তা দিলে মুখ্যমন্ত্ৰীয়ে আমি আশা ৰাখিছোঁ নলবাৰী জিলাখনে 1985 চনৰ 14 আগষ্ট যি জন্ম লাভ কৰিছিল এই জিলাখনে অসমৰ এখন অন্যতম জিলা হিচাপে স্বীকৃতি লাভ কৰিছে জিলা দিৱস আয়োজন কৰিছে নলবাৰী সমষ্টিত বিকাশৰ এদিন বুলি কোৱা হৈছে নলবাৰী গোটেই জিলাখনে বিকাশৰ এদিন বুলি ক'লে ভুল নহয় কিয়নো আগৰ যিটো অৱস্থা আছিল এটা সময়ত ইয়ালৈ আহোঁতে আমি খোজকাঢ়ি আহিব লগা আছিল আজি সেই দিনটো নাই জিলা হ'বৰ 2 বছৰ হ'ল প্ৰায় এই 2 বছৰত উন্নতি হৈছে আজিৰ পৰা 40 বছৰ আগতে নলবাৰীত যিটো সৃষ্টি হৈছিল নলবাৰী জিলাৰ যি আৰম্ভণি হৈছিল সেই গৌৰৱৰ কথা আজি প্ৰকাশ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ আগত আজি সেইলৈ আমি ইয়াত উপস্থিত হৈছোঁ আৰু নলবাৰী জিলাৰ গৌৰৱ কথা 1985 চনতে আৰম্ভ হৈছিল তাৰ পৰা ক্ৰমান্বয়ে আহি আজি আমি অৱস্থাত উপনীত হৈছোঁ আমি বৰ সুখী আছোঁ নলবাৰীৰ পৰা চন্দন শৰ্মা NB নিউজ